নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ এবিবিৰ ওপৰত, বিশেষকৈ মেথছৰ ওপৰত। বহুতে মোক কমেণ্ট কৰি কৈ আছে যে দাদা মই মেথছটো ভালদৰে বুজি নাপাওঁ বা মই বুজি পালেও নিজে কৰিব চেষ্টা কৰিলে নিজে কৰিব নোৱাৰোঁ। ঠিক আছে, তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব? তেনেকুৱা ক্ষেত্ৰত আমি নিজৰ বেচিকটো কি ষ্ট্ৰং কৰিব লাগিব। ঠিক আছে, তুমি বাদ দিলে নহ'ব। মেথছটো এনেকুৱা এটা ছাবজেক্ট য'ত নেকি কিছুমান ল'ৰাই 100ৰ ভিতৰত 100 পাব আৰু কিছুমানে 0 পাই যাব। ঠিক আছে, সেইবাবে মেথছটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় তোমাৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতে। ঠিক আছে, যিহেতু কম্পিটিটিভ এক্সামত আজিকালি মেথছটো আহিবই, গতিকে তুমিও পঢ়িবই লাগিব, যিহেতু তোমাক চাকৰিটো লাগে। গতিকে তুমি মেথছটো ষ্ট্ৰং বনাবৰ বাবে তুমি বেছিক কনচেপ্টখিনি ক্লিয়াৰ কৰিব লাগিব। তুমি মেথছটো মেথছ হিচাপে নল'বা। ঠিক আছে, মেথছ মেথছ ৰিয়েল লাইফৰ লগত তুমি লৈ যাবা। ৰিয়েল লাইফত মেথছটোনো কি অংক, ঠিক আছে, ৰিয়েল লাইফত বস্তুটো কি, সেই বস্তুটোলৈ তুমি লৈ গ'লে মেথছটো যদি কনচেপ্ট, সেইটোৱে কনচেপ্ট, তুমি যদি সেইখিনি বস্তু ক্লিয়াৰ কৰি ল'ব পাৰা, তেতিয়া তোমাৰ মেথছটো এনেই অলৰেডি ষ্ট্ৰং হৈ আহিব। এতিয়া তুমি যদি মোক কোৱা মই দাদা আগতেও পঢ়া নাছিলোঁ, মই 9-10ত থাকোঁতেও মই মেথছত দুৰ্বল আছিলোঁ, তেতিয়াও যদি তুমি দুৰ্বল আছিলা এতিয়াও তুমি শিকিব পাৰিবা। কাৰণ তেতিয়া তুমি 9ত যেতিয়া দুৰ্বল নাছিলা, তেতিয়া তুমি এইকাৰণে দুৰ্বল আছিলা, তেতিয়া তুমি গুৰুত্বই দিয়া নাছিলা। কিন্তু এতিয়া তোমাৰ গুৰুত্বটো আছে, কিন্তু তুমি বুজি নোপোৱা। যদি গুৰুত্ব দিয়া যায় তেতিয়াহ'লে বুজি পোৱা যায়। যদিহে তোমাৰ শিকোৱাজন ভাল হয়। কাহিনীটো সেইটোৱে। যদি তুমি এটা বস্তু চোৱা যে তোমাৰ টিচাৰজনে তোমাক কিবা বুজাই থাকোঁতে টিচাৰজনে যদি খোকোজা খাই যায়, তেতিয়া কিন্তু তুমি বুজি নাপাবা। কিয় বুজি নাপাবা? তেতিয়া তোমাৰ কনফিডেঞ্চটো ল' হৈ যাব। মোৰ টিচাৰজনে নাজানে মইনো কেনেকৈ শিকিম। নাজানে তেখেতে জানে, কিন্তু তেখেতে যেনেকৈ তোমাক যেনেকৈ শিকাব লাগে সেই বস্তুটো যদি নাজানে, তেতিয়া তুমি বস্তুটো কনফিডেঞ্চটো ল' ফিল কৰিবা। তেতিয়া তুমি বস্তুটো বুজি নাপাবা। তুমি ভাবি ল'বা মেথছ সঁচাকৈ টান। মই যেতিয়া 9ত টান পাইছিলোঁ, সেইবাবে এতিয়াও টান, সেইকাৰণে টিচাৰটোৱে ভালকৈ মোক ক'ব পৰা নাই বা কিবা কৈছে মই বুজি পোৱা নাই। ঠিক আছে, কিন্তু মেথছ এনেকুৱা এটা ছাবজেক্ট য'ত নেকি তুমি এজন বেষ্ট টিচাৰ বিচাৰি ল'বি, যিয়ে নেকি তোমাক কনচেপ্টটো ক্লিয়াৰ তোমাৰ ষ্ট্ৰাইক কৰে মাথাত, হয় বস্তুটো এনেকুৱাই কিজানি। ঠিক আছে, বা এনেকুৱা কৰিলে তোমাৰ যিটো ভাল লাগে। আৰু মেথছ তুমি তেতিয়াহে পাৰা হৈ যেতিয়া তুমি বাৰে বাৰে প্ৰেক্টিছ কৰি হাৰি নাযা। যেতিয়া তুমি চাইকেল চলাই আছিলি, চাইকেল চলাওঁতেতো আৰম্ভণিতে বহুতবাৰ পৰি গৈছিলি, কিন্তু চাইকেল চলোৱা বাদ দিছিলে নেকি? আঁঠুত কাৰোবাৰ ছাল গৈছিল, কিন্তু তথাপিওতো বাদ দিয়া নাছিলি। সেই বস্তুটোৱে এইটো বস্তু, যদি তুমি বাৰে বাৰে মেথছটো নোৱাৰাৰ ক্ষেত্ৰতো বাৰে বাৰে তুমি ট্ৰাই কৰিবা। ঠিক আছে, তুমি প্ৰেক্টিছটো হাই কৰিব লাগিব। একে কুৱেশ্যন তুমি 2-3বাৰ ট্ৰাই কৰা, তুমি নিজে কুৱেশ্যন বনাব লাগিব। ঠিক আছে, আৰু তুমি এটা কাম কৰিবা, ৰিয়েল লাইফৰ লগত তোমাৰ মেথছ যদি ষ্ট্ৰং বনাব লাগে, তোমাৰ কেলকুলেশ্যন ষ্ট্ৰং হ'ব লাগিব। 1 নম্বৰ কথা, কেলকুলেশ্যন ষ্ট্ৰং হ'ব লাগিব। কেলকুলেশ্যন কেনেকৈ ষ্ট্ৰং কৰিম? যেনিবা তুমি ক্ৰিকেট খেলা চাই আছা, ক্ৰিকেট খেলা যেনিবা 30 অভাৰ হৈ গ'ল আৰু 20 অভাৰ আছে, 20 অভাৰ যেনিবা কিবাখিনিমান ৰান লাগে, আৰু যেনিবা 60 ৰানমান লাগে। তুমি নিজৰ মাজতে কেলকুলেশ্যন কৰি থাকিবা, এনেই কেলকুলেশ্যন কৰিবা, তোমাক কোনেও নুসুধে একো, তুমি এনেই কেলকুলেশ্যন কৰিবা কিমান ৰান লাগে। আৰু যেনিবা তুমি বজাৰ কৰিব গ'লা, বজাৰত যেনিবা তুমি বজাৰ কৰিলা, 500 টকীয়া নোট এখন দিলা, তোমাৰ যেনিবা হ'ল 462 টকা। তুমি কেই টকা ৰিটাৰ্ণ পাবা সেইটো তুমি দোকানীজনে নিদিয়াৰ আগত তুমি এনেই কেলকুলেশ্যন কৰি থাকিবা। আৰু নেক্সট, তুমি এক্সামত যদি মাৰ্ক উঠাব লাগে, তেতিয়া তোমাৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা, তোমাৰ কুৱেশ্যনৰ লেভেলটো কেনেকুৱা, সেইটো তুমি ভাবিব লাগিব, জানিব লাগিব নিজে। সেইটো তুমি নিজেই জানি উলিয়াব লাগিব যে মই এইখিনি ৰেঞ্জত পঢ়িব লাগিব, এইখিনি ৰেঞ্জৰ মোৰ কুৱেশ্যন আহে। ঠিক আছে, যদি এইটো তুমি নিজেই ভাবি চোৱা, UPSCটো তোমাৰ হিষ্ট্ৰী আহে, আৰু অসমৰ আমাৰ 4th গ্ৰেডতো হিষ্ট্ৰী আহে, বা পুলিচতো আমাৰ হিষ্ট্ৰী আহে, কিন্তু গোটেইখিনি হিষ্ট্ৰী আমাৰ ছেম নেকি? ছেম নহয়। তাৰ হিষ্ট্ৰীটোৰ ৰেঞ্জটো বেলেগ আৰু আমাৰ ৰেঞ্জটো বেলেগ। গতিকে তুমি ৰেঞ্জটো চিনাটো বহুত বেছি প্ৰয়োজনীয়তা আছে। গতিকে বহুত বেছি হাই লেভেল কুৱেশ্যন তুমি পঢ়িব নাযাবা। যিহেতু তোমাৰ এক্সামটো কেনেকুৱা, যিহেতু তোমাৰ পুলিচ এনেকুৱা এটা চাকৰি, যেনিবা পুলিচটোত আমাৰ ক'ৰ পৰা হৈ থাকিব, যেনিবা হায়াৰ ছেকেণ্ডাৰী লেভেল, যেনিবা তাৰ ওপৰত আৰু নাযায়গৈ। ঠিক আছে, বিশেষকৈ বেছি 10ৰ ক্ষেত্ৰতে থাকি যায়, 10ৰ তলতে থাকে, আৰু খুব বেছিতকৈ বেছি গ'লে যেনিবা হায়াৰ ছেকেণ্ডাৰী 2nd ইয়াৰলৈকে গুচি যাব পাৰে। ঠিক আছে, তাৰ ওপৰত তোমাৰ এনেও নাযায়গৈ। গতিকে তুমি তোমাৰ ৰেঞ্জটো বিচাৰি লোৱা, এইখিনি ৰেঞ্জতলৈ মই মোৰ প্ৰিপেৰেশ্যনটো কৰিব লাগিব। মেথছটো তুমি ষ্ট্ৰং বনাব পাৰিবা, যিটো মই জানো। সেইটো মেথছটো তোমাক কেনেদৰে বুজাব লাগিব সেইটো মই জানো। কিন্তু আমাৰ এটা পেইড ক্লাছ চলি আছে, সেইটো মই তোমালোকক কৈয়ে থাকোঁ বাৰু। পেইড ক্লাছটো তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দি দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত তোমাৰ বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট ট্ৰিক গোটেইখিনি তুমি পাই যাবা। তাত তোমাৰ লিখাই আছে 1 নম্বৰ ভিডিঅ', 2 নম্বৰ ভিডিঅ', কোনটো কেই নম্বৰ ভিডিঅ' লিখাই আছে। আৰু যদি তুমি কিবা নোৱাৰা তেতিয়াও মোক কল কৰিব পাৰিবা। ঠিক আছে, 20টা কুৱেশ্যন আহিব, সেই 20টাৰ তোমাক 20টা এটেম্প কৰিব পৰা মই কৰি দি পঠাই দিম এক্সামৰ আগলৈকে। যিটো আমি
এতিয়া আমি পঢ়ি আছোঁ, পঢ়াখিনি আমাৰ শেষ হোৱাৰ লগে লগে আমি 20টা কুৱেশ্যন গোটেই মানে কি কমপ্লিট ছেট 20টা কুৱেশ্যন কেনেকুৱা 20টা কুৱেশ্যন আহিব পাৰে সেইবিলাকৰ ওপৰতে ভিডিঅ' দি থাকিম আৰু তেতিয়ালৈকে দিম যেতিয়ালৈকে মানে কি এক্সামৰ আগদিনালৈকে মই তোমালোকৰ লগত লাগি থাকিম। মানে কি কালি এক্সাম, আজিৰ পৰাহে মানে কি গ্ৰুপটো ডিছমিছ হৈ যাব। ডিছমিছ মানে ডিছমিছ নহয়, মানে কি সেইদিনাৰ পৰা আৰু ভিডিঅ' বা মেছেজ কোনো এটা একো বস্তু নাচাবা, ঠিক আছে। গতিকে তুমি নিজে ভাবিছোৱা তোমাৰ কিমানখিনি লাভ হ'ব। 200 টকা এটা হ'লে 200 টকাত যেনিবা তুমি 200 টকাতনো কি আৰু 20টা প্ৰশ্ন 200 টকা, এটা প্ৰশ্নত 10 টকা যেনিবা। যিহেতু মই ডিজিটেল বৰ্ড এখন আনিব লাগে সেইবাবে মই তোমালোকক কৈ আছোঁ, বেছি যেনিবা কৈ আছোঁ। যিহেতু মই মোৰ বেষ্টটো এনেও দিওঁ, যিহেতু মই বুজাব পাৰোঁ সেইটো মই জানো। গতিকে মই ভাবি আছোঁ যদি মই মোৰ লগৰখিনি, যেনিবা তুমি মোৰ লগৰ নিচিনা, যিহেতু ময়ো ইণ্টাৰভিউ দি আছোঁ, যদি মই ডিজিটেল বৰ্ড এখন লৈ ল'ব পাৰোঁ তেতিয়াহ'লে মই বেছি মানে কি মোৰ চেনেলটো বেছি ওপৰলৈ লৈ যাব পাৰিম। আৰু এইটো কাম নকৰিবা যদি তুমি কুৱেশ্যনটো কৰি গৈ লাষ্টৰখিনিত এৰি নিদিবা, ঠিক আছে। লাষ্টৰখিনিত এৰি দি গ'লে কি হ'ব যে এইখিনি চিম্পল কেলকুলেশ্যন আছে, এইখিনি মই পিছত কৰিম বুলি এৰি থৈ নাহিবা। যিহেতু তোমাৰ এক্সাম দি থাকোঁতে মানে কি তোমাৰ মগজুটোত বহুত প্ৰেছাৰত থাকিব, সেই প্ৰেছাৰত মানে কি তুমি কিছুমান চিলি মিষ্টেক কৰি দিবা। সেইবাবে তুমি মানে কি এতিয়া বৰ্তমান প্ৰেক্টিছৰ ক্ষেত্ৰতো মানে কমপ্লিটলি গোটেই মেথছটো শেষ কৰিবা। ছাবজেক্টটো তোমাৰ ইণ্টাৰেষ্টিং বনোৱা, ঠিক আছে। ইণ্টাৰেষ্টিং কেনেদৰে বনাবা? যেতিয়া তুমি নিজে কৰিব পৰা হ'বা তেতিয়াহে তোমাৰ ছাবজেক্টটো ইণ্টাৰেষ্টিং হৈ যাব। আৰু মেথছ কৰি ভাল পোৱা ল'ৰাজনক তুমি সুধিবা যে মেথছটো কিমান ইণ্টাৰেষ্টিং ছাবজেক্ট, যিয়ে নেকি মেথছ কৰি ভাল পায়। তুমি নিজেও যেতিয়া এটা মেথছৰ এনচাৰ উলিয়াই যায় তেতিয়া তোমাৰ নিজেই ভাল লাগে নালাগে তুমি নিজে কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা তোমাৰ নিজৰ ভাল লাগে নে নালাগে। যদি তুমি যেতিয়া তোমাৰ মেথছটো তুমি নিজে অকলে কৰি উলিয়াইছা আৰু তোমাৰ উত্তৰটো মিলি গৈছে উত্তৰটোৰ লগত, ঠিক আছে। আৰু এইটো কাম নকৰিবা যদি তুমি প্ৰশ্ন এটা পাইছা, সেই প্ৰশ্নটোৰ পৰা যেনিবা কিতাপ এখন আছে, কিতাপখনৰ ওপৰত তুমি উত্তৰটো মিলাই চাইছা, এইটো বস্তু এনেকুৱা হ'ল, এইটো বস্তু এনেকুৱা হ'ল, মই বুজি পালোঁ, ঠিক আছে। যদি তুমি নিজে ভাবিছা যে কিতাপ এখনত চাই পেলাই যদি মই বস্তুটো বুজি পাইছোঁ বুলি ভাবিছা, তেতিয়াও মানে কি তোমাৰ মগজুৱে হয়তো বুজি নাপাব পাৰে। কিয় নাপাব পাৰে? কাৰণ আমি এনে নিজকে নিজে ফাঁকি দিওঁ, মানে মই বুজি পাইছোঁ, ঠিকে আছে। কিন্তু মানে নিজকে বুজি পোৱা বুলি কোৱাটো ভুল। যদি বুজি পাইছা, ৰিয়েল বুজি পাইছা, তেতিয়াহ'লে বুজি পোৱা বুলি ক'ব লাগে। আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে মানে কি বুজি পোৱা নাই বুলিয়ে ক'ব লাগে, ঠিক আছে। মই বিচাৰোঁ যদি তুমি বুজি নাপোৱা, মই মানে বুজি নোপোৱা চলি বেছি ভাল পাওঁ। যদি যিয়ে বুজি নাপায় তেখেতক বুজাইহে বেছি ভাল লাগে। আৰু মই বুজালে মানে কি তুমি যিমানেই নাজানা কিয়, তুমি হয়তো মোতকৈও বেছি জানিব পাৰা, কিন্তু মই তোমাক এইটো বুলিয়ে ধৰি লওঁ মানে কি তুমি একোৱেই নাজানা। মই তেনেকুৱা ৰেঞ্জতে পঢ়াওঁ, তেতিয়া সেইবাবে মানে কি সকলোখিনি ল'ৰাই ভালদৰে বুজি পাই যায়, ঠিক আছে। মই এইটোৱে ভাবিলোঁ যে মোৰ আগত পঢ়ি থকা ল'ৰাজনে একোৱেই নাজানে, জিৰ' নলেজ, ঠিক আছে। জিৰ' নলেজৰ ল'ৰা এটাইনো এই মেথছটো কেনেদৰে কৰিব, কেনেদৰে লৈ গৈ মই তোমাক মেথছৰ উত্তৰলৈ লৈ যাওঁ, ঠিক আছে। সেইবাবে মানে কি বহুখিনিয়ে ছাপোৰ্ট কৰিছে আৰু আগলৈ ছাপোৰ্ট কৰি যাই থাকিবা, ঠিক আছে। ভাল লাগিলে বাৰু, ধন্যবাদ। জয় অসম।